Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ আটাইতকৈ দীঘলীয়া আৰু আটাইতকৈ জনপ্ৰিয় চিৰিয়েল বেহাৰবাৰী আউটপোষ্ট। বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখন চাই আপোনালোকে কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আৰু লগতে আপোনালোকে জনাবচোন কোনখন চিৰিয়েলত বায়োগ্ৰাফি ভিডিঅ' লাগে আপোনালোকক মোক এটা কমেণ্ট কৰি। বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনত গণেশ দা চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনত গণেশ দা চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নামটো হ'ল গণেশ হাজৰিকা। গণেশ হাজৰিকাৰ ঘৰ হ'ল নগাঁৱত। গণেশ হাজৰিকাৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল নগাঁও গভৰ্ণমেণ্ট বইজ হাই ছেকেণ্ডেৰী স্কুল আৰু কলেজ পঢ়িছিল নগাঁও কলেজত, আৰু শেষত তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিল। আপোনালোকে বাৰু গণেশ দা অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।